Beginning of the players, Mohammad Ujjar, Amber Chetri, Dr. Mali Saikia, Vitu Bohai, Mohammad Isha, Abujan Sankhoi, Samson Keshi, Joseph, Ibraj Alfred. Gavasargo Ari and substitutes Ayush Das, Rahul Kalita, Bipin Nair, Alika Korea, Mayuk Kogo, Shodakkar, Vijayaraj Guru, Sanki Janai Shangi, and Vedya. Naming the players, Arman Tapu, Ashopan, Mukul Pakar, Ashi Rakhtar, Hembogun Kohan, PCS, Langwin Fela Rate, JK Oram, Laishram Deni Mete, Bundega, Dalamoni Gente, substitutes the Chapter, Ayush Kumar, ফুটবল প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্ট 2 ডিচেম্বৰ তাৰিখে আৰম্ভ হ'ল আৰু আজি ফাইনেল মেচৰ জৰিয়তে সামৰণি অনুষ্ঠান আয়োজিত কৰা হ'ল। এই ফাইনেল খেলত উপস্থিত হৈ খেল উপভোগ কৰিবলৈ পালোঁ, মই আনন্দিত হৈছোঁ। আৰু ইয়াৰ দ্বাৰা ফুটবলো এক জনপ্ৰিয় ক্ৰীড়া হিচাপে অসমৰ নৱপ্ৰজন্মৰ মাজত যাব। আৰু আজি যিটো উৎসাহ মই দেখিছোঁ নতুন প্ৰজন্মৰ গুৱাহাটীবাসীৰ, এইটো খুব শলাগ ল'ব লগা। অহা দিনবোৰত খেলৰ জৰিয়তে এক স্বাস্থ্যৱান সমাজ গঢ় ল'ব বুলি মই আশা কৰিছোঁ। গুৱাহাটী মহানগৰীয়ে নহয়, উপকণ্ঠ অঞ্চলৰ পৰা বহু মানুহ আহিছে। এনেকুৱা খেলা মানে বহুত দিন গুৱাহাটীত প্ৰিমিয়াৰ লীগত দেখিবলৈ হোৱা নাছিলে। 3 বছৰ কণ্টিনিউ চলি আছে। মই ভাবোঁ যে অহা দিনবোৰত আৰু খ্যাতি অৰ্জন কৰিব আৰু যুৱক যুৱতীয়ে খেলত অংশগ্ৰহণ কৰিব। আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ ওপৰত অবিৰত যাত্ৰা বুলি এখন কিতাপো উন্মোচন কৰা হৈছে। কেইবাটা গ্ৰন্থ উন্মোচন কৰা হ'ল। গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ বুৰঞ্জী বা তেখেতসকলে কৰি অহা কামবোৰৰ খতিয়ান দাঙি ধৰা হৈছে। মই ভাবিছোঁ যে এক ভাল পৰিৱেশ হৈছে। নতুন এটা ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যও মানে নেহৰু ষ্টেডিয়াম যিটো আছিলে তাত চলি আছে। স্পৰ্টছৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই অসমত হৈছে। খেলক লৈ এটা নতুন পলিচি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰস্তুত কৰিব পাৰিছোঁ। আৰু মই ভাবোঁ যে খেলা ধূলাৰ জৰিয়তে এক ভাল স্বাৱলম্বী সশক্ত আৰু স্বাস্থ্যৱান সমাজ আমি গঢ় কৰিব পাৰিম। আমি সৰুৰে পৰাই গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত আমি জড়িত। আগতে গুৱাহাটী ক্ৰীড়া সন্থাই য'তেই খেলা আয়োজন কৰে তলেই আমি দৌৰ মাৰি গৈছিলোঁ। জজ খেলপথাৰত, তাহানিৰ জজ খেলপথাৰ, তেতিয়াও গুৱাহাটী ক্ৰীড়া সন্থাই খেল আয়োজন কৰিছিল। তাৰপিছত নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত বৰদলৈ ট্ৰফি হৈছিল। এতিয়া প্ৰিমিয়াৰ লীগ আয়োজন কৰিছে। গতিকে গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত গুৱাহাটীৰ জনসাধাৰণৰ, ছাত্ৰ ছাত্ৰীৰ, যুৱক যুৱতী সকলোৰে মানুহৰ এটা আত্মিক সম্পৰ্ক আছে। আৰু সেইকাৰণে গুৱাহাটী ক্ৰীড়া সন্থাই আমন্ত্ৰণ ক্ৰমে আজি খেললৈ আহিলোঁ। আৰু গুৱাহাটী ক্ৰীড়া সন্থাই নিৰলসভাৱে গুৱাহাটীৰ উঠি অহা নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু সেই প্ৰয়াসৰ অংশ হিচাপে আজি জজ খেলপথাৰত এই প্ৰতিযোগিতা আয়োজন কৰিলে। গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত আমি আত্মিকভাৱে জড়িত। আৰু গুৱাহাটী ক্ৰীড়া সন্থাই আমাৰ উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিভাক উলিয়াই আনি এখন মঞ্চ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে। আৰু সেইবাবে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতি আমি আন্তৰিক শুভেচ্ছা জনালোঁ, অভিনন্দন জনালোঁ। স্কুলীয়া শিক্ষাৰ্থীৰ উপস্থিতিটো আজি চকুত লগা আছিলে। গতিকে হয়, মানে আজি কিছুমান কথা মনলৈ আহিছে। আগতে জজ খেলপথাৰত বৰদলৈ ট্ৰফি হৈছিল। আগৰ খেলাবোৰ জজ খেলপথাৰত হৈছিল। তাৰপিছত নেহৰু ষ্টেডিয়ামলৈ গ'ল। গুৱাহাটী ক্ৰীড়া সন্থাই এটা নেতৃত্ব লৈছিল। গুৱাহাটীত ক্ৰীড়াৰ প্ৰসাৰৰ কাৰণে গুৱাহাটী ক্ৰীড়া সন্থাই সদায় নেতৃত্ব লৈ আহিছে। আৰু এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী
সকলোকে উলিয়াই আনিবৰ কাৰণে গুৱাহাটী ক্ৰীড়া সন্থাই এটা প্ৰয়াস অব্যাহত ৰাখিছে। আৰু এতিয়া প্ৰযুক্তিৰ যুগ, যেতিয়া প্ৰযুক্তি নাছিল, যেতিয়া টিভিত গোটেই পৃথিৱীৰ খেলা চাব পৰা নাছিল, তেতিয়া এই খেলাবোৰে সাংঘাতিক খেলা আছিল। যেতিয়া প্ৰযুক্তি আহি গ'ল, যেতিয়া ঘৰতে বহি যেতিয়া পৃথিৱীৰ খেলা চাব পৰা হ'ল, তেতিয়াই এটা পৰিস্থিতি আহি পৰিল। কোনফালে যাব, কোনফালে আকৰ্ষণ কোনফালে বাঢ়িব, এইবোৰ কথা আহিব। টিভিত বহি যেতিয়া মেচিক চাব পৰা হ'ল, তেতিয়া সেই পৰিৱেশটো আহিবই। কিন্তু তাৰ মাজতো গুৱাহাটী ক্ৰীড়া সন্থাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ, এখন মঞ্চ দিবলৈ আৰু এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যাবৰ কাৰণে এটা নিৰলস প্ৰচেষ্টা চলাইছে। আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ অন্তৰ্গত ক্লাবসমূহক তেওঁলোকে উৎসাহিত কৰিছে, প্ৰশিক্ষণ দিবলৈ ব্যৱস্থা কৰিছে, অনুশীলনৰ ব্যৱস্থা কৰিছে। আৰু এটা কথা ঠিক যে প্ৰশিক্ষণ আৰু অনুশীলনৰ জৰিয়তেহে নতুন প্ৰজন্মৰ আমাৰ খেলুৱৈসকলক উলিয়াই অনাটো সম্ভৱ। যিটো কাম গুৱাহাটী ক্ৰীড়া সন্থাই নিৰলসভাৱে কৰি আছে, অনুশীলন আৰু প্ৰশিক্ষণ, এই কথাটো তেখেতসকলে বিশেষভাৱে গুৰুত্ব দিছে। আৰু সেইবাবে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা আছে, অভিনন্দন আছে। গুৱাহাটী ক্ৰীড়া সন্থাৰ আমাৰ আৱেগ হয় আৰু গুৱাহাটী ক্ৰীড়া সন্থা আমাৰ উপলব্ধি হয়। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in